উজনি অসমত 52% স্মল স্কেল গ্ৰ'ৱাৰ্ছ আছে, ক্ষুদ্ৰ চাহ খেতিয়ক। আৰু ক্ষুদ্ৰ চাহ খেতিয়কে আজিলৈকে জীৱনত এটকাও ছাবচিডি দি পোৱা নাই, কোনো চৰকাৰে দিয়া নাই। অগপ হওক বা কংগ্ৰেছ হওক বা বিজেপি, কোনো চৰকাৰে আজিলৈকে ক্ষুদ্ৰ চাহ খেতিয়কক 1 টকাও ছাবচিডি দিয়া নাই। ক্ষুদ্ৰ চাহ খেতিয়কে বনঞ্চ নিজৰ গাড়ী ধন ভাঙি নিজে খেতি কৰিছে, নিজে উপাৰ্জন কৰিছে আৰু অসম চৰকাৰক অৰ্থনৈতিক ভেটি শক্তিশালী কৰাৰ ক্ষেত্ৰত অৱদান আগবঢ়াই গৈছে। কিন্তু এতিয়া আমি দেখিছোঁ প্ৰায় যোৱা এটা বছৰ ধৰি ক্ষুদ্ৰ চাহ খেতিয়কসকলক সাংঘাতিক ধৰণে ফাইনেন্সিয়েলি আৰু ইকনমিকেলি তেওঁলোকক মাৰ্ডাৰ কৰি দিয়া হৈছে। বিশেষকৈ আমি মাৰ্ঘেৰিটা সন্তান হিচাপে বা উজনি অসমৰ আমি এটা উদাহৰণ দি ক'বলৈ বিচাৰিছোঁ। মাৰ্ঘেৰিটা অঞ্চলক লৈ মাৰ্ঘেৰিটা সমষ্টি অন্তৰ্গত বা মাৰ্ঘেৰিটা মহকুমা অন্তৰ্গত প্ৰায় 15টাকৈ বৰ্ড লিফ্টি ফেক্টৰী আছে। এক দিনত তেওঁলোকে ইচ্ছা কৰিলে 3.5 লাখ কুইণ্টেল টন চাহপাত ল'ব পাৰে, কিন্তু তেওঁলোকে নলয়, পাতবোৰ ঘূৰাই দিয়ে। ক্ষুদ্ৰ চাহ খেতিয়কৰ চাহপাতবোৰ ঘূৰাই দিয়ে, কিন্তু নিজৰ ফেক্টৰী চাহপাতবোৰ তাত চলাই থাকে। বৰঞ্চ তেওঁলোকে চাহপাতৰ নামত আটাইতকৈ ডাঙৰ চিণ্ডিকেট কৰিছে, আৰু চিণ্ডিকেট কৰিবৰ কাৰণে সুযোগ কোনে দি আছে? ডিচিয়ে দি আছে। যেতিয়া ডিচি কাষলৈ আমি অভিযোগবোৰ লৈ যাম, ডিচিয়ে গুৰুত্ব নিদিয়ে। আমি আৰু আমাক অভিযোগ অহা অনুসৰি যেতিয়া আমি ইয়াৰ ওপৰত ষ্টাডি কৰিছোঁ, তেতিয়া আমি মন কৰিছোঁ যে ইলেকশ্যনৰ সময়ত তেওঁলোকক বেগে বেগে পইচা দিয়া হয়। এই যি এটা গোষ্ঠী আছে, যি গোষ্ঠীয়ে বিশেষ এটা পৰিয়ালে তিনিচুকীয়া জিলাৰ সমূহ ফেক্টৰীবোৰক নিয়ন্ত্ৰণ চলাই আছে। আৰু এই ফেক্টৰীৰ মালিকবোৰে, বিশেষ এটাই উপায় থকা মালিকবোৰে গোটেই পলিটিকেল পাৰ্টিবোৰক টকা পইচা কিনি থৈ দিছে, যাৰ কাৰণে ক্ষুদ্ৰ চাহ খেতিয়কসকলে এতিয়া উচিত মূল্য দিব পৰা নাই। 1 কেজি চাহপাত উপাৰ্জন কৰিব যাওঁতে মিনিমাম 13 টকা খৰচ হৈ আছে, কিন্তু তেওঁলোকে ৰেট পাই আছে 8 টকা 9 টকা। আৰু এতিয়া দেখিছে তেওঁলোকে কেমিকেলৰ নামৰ বেন ঘোষণা কৰাই দিছে আৰু চাহপাত ঘূৰাই দিছে। গতিকে আমাৰ চৰকাৰলৈ স্পষ্ট বাৰ্তা যে অসমত কেমিকেল টেষ্ট কৰা কোনো লেবৰেটৰীয়ে নাই, কলকাতাত লেব টেষ্ট কৰিব লাগিব। আৰু আমাৰ তিনিচুকীয়া জিলাত প্ৰায় 2 লাখৰ ওচৰে পাছৰে আপোনাৰ ক্ষুদ্ৰ চাহ খেতিয়ক, যাৰ 1 বিঘা 2 বিঘা 3 বিঘাৰ পৰা আৰম্ভ কৰি 10 বিঘালৈকে আছে। এতিয়া আপুনি কওক, 2 বিঘা যাৰ চাহপাত আছে, সেই 2 বিঘা চাহপাত থকা মানুহে কি লেব টেষ্ট কৰিবৰ কাৰণে কলকাতা যাব লাগিব নে লেব টেষ্ট কলকাতা পঠাব লাগিব? গতিকে এতিয়া এই বেন কেমিকেল নামৰ নতুন এখন চিণ্ডিকেট ৰাজ আৰম্ভ হ'ব। আৰু পুনৰ এবাৰ যি মানুহবোৰ অসমৰ বহিৰাগত ঠাইৰ পৰা আহিছে, যিসকলে চৰকাৰৰ পৰা ছাবচিডি লৈছে, যি মানুহবোৰে ইয়াত ফেক্টৰী খুলিছে, তেওঁলোকৰ মানুহ আকৌ এখোজ ধনী হ'বলৈ সুযোগ দি আছে। আৰু ইয়াৰ ক্ষেত্ৰত আপোনালোকে জানে, তিনিচুকীয়া জিলা হওক, ডিব্ৰুগড় হওক, কোনো বিধায়কে আজিলৈকে মুখ খুলিবৰ কাৰণে বিধানসভা সাহস কৰা নাই। একমাত্ৰ যদি কোনোবাই সাহস কৰিছে, এয়া হৈছে অখিল গগৈ ডাঙৰীয়া। গতিকে আমি অখিল গগৈ ডাঙৰীয়াৰ যি স্থিতি, তাৰ লগত আমি একমত আছোঁ। আৰু ক্ষুদ্ৰ চাহ খেতিয়কক উচিত প্ৰাপ্য দিবৰ কাৰণে, অধিকাৰবোৰ দিবৰ কাৰণে আমি অতি শীঘ্ৰে ৰাজপথে ওলাই আহিছোঁ। আৰু যদি চৰকাৰে গা নলৰে বা ডিচিয়ে ইয়াক গুৰুত্ব নিদিয়ে, তেতিয়াহ'লে আমি আপোনালোকৰ সংবাদ মাধ্যমৰ মাজেদি ক'ব বিচাৰিছোঁ, আমি প্ৰায় 1 লাখ ক্ষুদ্ৰ চাহ খেতিয়কক লৈ আমি ৰাজপথ উত্তাল কৰিম। আৰু সমূহ চাহপাতবোৰ আমি ডিচি অফিচৰ কাৰ্যালয়ত ঠেলি পঠাই দিম। আৰু পৰৱৰ্তী সময়ত যদি আমি উচিত মূল্য নাপাওঁ, তেতিয়া যিমান চাহপাতবোৰ থাকিব ক্ষুদ্ৰ চাহ খেতিয়কসকলে, এই চাহপাতবোৰ আমি কিন্তু স্থানীয় ভাস্কৰ শৰ্মাৰ জৰিয়তে আমি হিমন্ত বিশ্বৰ ঘৰলৈ পঠাই দিয়া এক ব্যৱস্থা গ্ৰহণ কৰিম।